জয় শ্রী রাধে কৃষ্ণ। এই জড়জগতত প্ৰতিজন মানুহ নানা ৰকম সমস্যাত জৰ্জৰিত। এই জড়জগতত এনেকুৱা কোনো মানুহ বিচাৰি পোৱা নাযায় যি সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত। কোনোবাই হয়তো ক'ব পাৰে যে মোৰ কোনো সমস্যা নাই, কিন্তু প্ৰকৃতপক্ষে সেই ব্যক্তি প্ৰতিটো খোজত নানা সমস্যাৰ সন্মুখীন হৈ আহিছে। মানুহে নিজৰ প্ৰকৃত সত্যক লুকুৱাই ৰাখিব বিচাৰে। ঠিক যেনেকৈ আপুনি যদি কাৰোবাক প্ৰশ্ন কৰে যে আপুনি কেনে আছে, তেতিয়া তেওঁ কোনো চিন্তা নকৰাকৈ উত্তৰ দিব যে ভাল, খুব ভাল, অথচ তেওঁৰ অৱস্থা হয়তো মুঠেই ভাল নহয়। এয়াই হৈছে মানুহৰ অৱস্থা। প্ৰতিজন মানুহে প্ৰতিদিন ৰাতি পুৱাৰ পৰা ৰাতি পৰ্যন্ত নানা ৰকম সমস্যাৰ সন্মুখীন হয়, আৰু কেতিয়াবা কেতিয়াবা কোনো এটা সমস্যাৰ সমাধান কৰিবলৈ গৈ আৰু বহুত নতুন নতুন সমস্যাৰ সৃষ্টি কৰি লয়। ইয়াৰ দ্বাৰা আমাৰ বুজা দৰকাৰ যে জড় জাগতিক উপায়েৰে জড় জাগতিক সমস্যাবোৰ সমাধান কৰা অসম্ভৱ, বৰং নতুন নতুন সমস্যাৰ সৃষ্টি হয়। এই সমাজত পাৰিবাৰিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শিক্ষা, খাদ্য আদি নানা ৰকমৰ সমস্যা দেখা যায়, কিন্তু সেই সমস্যা কি মানুহে তাক নাজানে। তাৰ ফলত কোনো সমস্যাৰ সমাধান নহয়। এই জড়জগতত প্ৰতিটো মানুহে জন্ম, জৰা, ব্যাধি আৰু মৃত্যুৰ লগত সংগ্ৰাম কৰি কৰি এই জীৱনৰ পৰা বিদায় নিব লগা হৈছে। এই পৃথিৱীত এনে কোনো মানুহ পোৱা নাযায় যি এই চাৰিটা সমস্যাৰ পৰা মুক্ত। এই জড় দেহ বা শৰীৰটো পোচাকৰ নিচিনা। আপোনাৰ পোচাক যিমানেই দামী বা সুন্দৰ নহওক কিয়, সি এদিন নষ্ট হৈ যাবই। এনেদৰে এই জড় দেহটো এদিন জন্ম হয়, ক্ৰমে ক্ৰমে সি বৃদ্ধ অৱস্থালৈ গতি কৰে। লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আছেই। অৱশেষত এই দেহ বা শৰীৰটো নষ্ট হৈ যায়, অৰ্থাৎ এই দেহ বা শৰীৰটোৰ মৃত্যু হয়। দেহ বা শৰীৰটোৰ এই শোচনীয় দুখ লগা অৱস্থাৰ পৰা কাৰোৰে ৰেহাই নাই। অৰ্থনৈতিক বা অন্যান্য ফালৰ পৰা মানুহ যিমানেই প্ৰগতিশীল নহওক কিয়, এই চাৰি প্ৰকাৰ সমস্যাৰ পৰা কেতিয়াও মুক্ত নহয়। বৰ্তমান যুগত বিজ্ঞানৰ উন্নতিৰ ফলত মানুহে জড় জাগতিক সুখ স্বাচ্ছন্দ্য লাভ কৰিছে ঠিকেই, কিন্তু জন্ম, মৃত্যু, জৰা ব্যাধিৰ পৰা কাকো ৰক্ষা কৰিব পৰা নাই। ইয়াতে তথাকথিত বিজ্ঞান সম্পূৰ্ণৰূপে ব্যৰ্থ, আৰু ভৱিষ্যতেও এই চাৰিটা সমস্যাৰ সমাধান বিজ্ঞানে কৰিব নোৱাৰে। কাৰণ এয়াই হৈছে জড় দেহ বা শৰীৰটোৰ ভৱিষ্যত আৰু ধৰ্ম। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।